1 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি শুভাৰম্ভ কৰিলে CM ছাৰে। আপোনালোকে নিশ্চয় সকলোৱে জানে সিদিনাখন বহুতো মহিলাৰ একাউণ্টত টকা সোমোৱা নাই অৰুণোদয় আঁচনি। তো বহুতে মোক কমেণ্ট কৰিছে যে দাদা মোৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি টকা সোমোৱা নাই, মই লাষ্ট 9,000 টকাকৈ লাভ কৰিছিলোঁ কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধনৰাশি সোমোৱা নাই। তো এনেকুৱাকৈ বহুতে কমেণ্ট কৰিছে আৰু কিছুমানে কমেণ্ট কৰিছে যে মোৰ আধাৰ কাৰ্ডৰ লগত লিংক পাছবুক সকলোখিনি ঠিকে আছে, লিংক কৰিছিলোঁ কিন্তু এতিয়ালৈকেও টকা সোমোৱা নাই। তো আপোনালোকক কৈছোঁ কেইটামান কাম কৰিব লাগিব, তাৰপিছত আপোনালোকৰ একাউণ্টত টকা সোমাব। ইতিমধ্যে বহুতো মহিলাৰ কামটো কৰাৰ পিছত অৰুণোদয় আঁচনিৰ ধনৰাশি সোমাইছে। তো বহুতে এনেকুৱাকৈ কমেণ্টো কৰিছে যে দাদা মোৰ এই কামটো কৰাৰ পিছত মই অৰুণোদয় আঁচনিৰ ধনৰাশি এতিয়া লাভ কৰিব পালোঁ। কিছুমানৰ 3 তাৰিখত সোমাইছে, কিছুমানৰ 2 তাৰিখত সোমাইছে আৰু কিছুমানৰ 1 আগষ্ট তাৰিখতে সোমাইছে। তো ফ্ৰেণ্ডসকল কি কাম কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি লাভ কৰিব পাৰিব, তো সকলোখিনি ডিটেইলছ জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, স্কিপ নকৰিব, নহ'লে একো বুজি নাপাব। প্ৰথম কথাটো হ'ল যে আপোনালোকে যিসকলে মহিলাই লাষ্ট 9,000 টকা লাভ কৰিছিলে মাৰ্চ এপ্ৰিল মাহতে, সেই মহিলাসকলে অৰুণোদয় আঁচনিৰ ধনৰাশি লাভ কৰিব পাৰিব। অল অসমৰ 35টা জিলা আছে, 35টা জিলাৰ ভিতৰত 4টা জিলাতে 1250 টকাৰ পৰিৱৰ্তে 2500 টকাকৈ লাভ কৰিব পাৰিব। কাৰণ আপোনালোকে জানে যে বানপানীৰ বহুতো ক্ষতিগ্ৰস্ত হৈছে। এই 4টা জিলা আছিল শিৱসাগৰ, গোলাঘাট, চৰাইদেউ আৰু যোৰহাট। এই 4টা জিলাত CM ছাৰে 2500 টকাকৈ মহিলাসকলক সিদিনাখন 1 আগষ্ট তাৰিখে দিছে। তো 4টা জিলা বাদে যিকেইটা জিলা আছে, যিকেইটা 31টা জিলা আছে, এই 31টা জিলা মহিলাসকলক 1100 টকাকৈ দিয়া হ'ব। ফ্ৰেণ্ডসকল এতিয়া কথা হ'ল যে বহুতো মহিলাই কৈছে যে দাদা মোৰ লিংক আছে আধাৰ কাৰ্ডৰ লগত কিন্তু এতিয়ালৈকেও টকা সোমোৱা নাই। আপোনালোকৰ কিমান দিন আগতে এই লিংকটো কৰিছিলে এইটো চাই ল'ব, কাৰণ এই লিংকটো কৰিব লাগিছিল 1 আগষ্টৰ আগতে, অৰ্থাৎ জুলাইৰ 25 তাৰিখ বা জুলাইৰ 26 তাৰিখ বা জুলাইৰ 20 তাৰিখ বা জুলাই মাহতে যদি আপোনালোকে লিংক কৰা নাছিলে, লিংকটো কৰিব লাগিছিল। বহুতে 3-4 মাহ আগতে লিংক কৰি ৰাখিছিলে, কিন্তু নহয়, আপোনালোকৰ কাৰেণ্ট লিংক কৰিব লাগিব। অৰ্থাৎ জুলাই মাহতে আপোনালোকে আধাৰ কাৰ্ডৰ লিংক, এইটো এটা নিউজতো মানে দেখাই দিছিলে যে যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ডৰ লিংক কৰা নাই আপোনালোকে সোনকালে কৰি লওক। অৰ্থাৎ 1 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি ধনৰাশি দিছে, তাৰ আগত অৰ্থাৎ জুলাই মাহত যদি আপোনালোকে লিংক কৰিছিলে সেই মহিলাসকলে 1 আগষ্ট তাৰিখে অৰুণোদয় আঁচনিৰ ধনৰাশি লাভ কৰিব পাৰিছে। আৰু কিছুমান মহিলাই 3-4 মাহ আগতে লিংক কৰি ৰাখিছিলে, সেইবাবে সিহঁতৰ একাউণ্টত সোমোৱা নাই। অৰ্থাৎ লিংকটো যিদিনাখন অৰুণোদয় আঁচনি দিব তাৰ 10 দিন 20 দিনমান আগত বা এমাহ আগতে যদি কৰিলে হয় তেতিয়াহ'লে আপোনালোকে 1 আগষ্ট তাৰিখে অৰুণোদয় আঁচনিৰ ধনৰাশি পালেহেঁতেন। আধাৰ কাৰ্ডৰ লগত যিটো পাছবুক লিংক কৰিবলৈ কৈছিলে মানে একাউণ্ট নাম্বাৰ, এইটো আপোনালোকে মানে 1 আগষ্টত দিছিলে, তাৰ আগতে লিংকটো কৰিব লাগিছিল। বহুতে কৰা নাই বাবে সোমোৱা নাই। তো এতিয়াও সময় আছে, এতিয়াও বহুতে কৰি আছে। আপোনালোকে যিটো বেংকৰ একাউণ্ট নাম্বাৰ আৰু আধাৰ কাৰ্ড, এইটো বেংকত লৈ যাব, KYC এটা ফৰ্ম পোৱা যায়। এই KYC ফৰ্মত ফিল আপ কৰি আধাৰ কাৰ্ডৰ যিটো নাম্বাৰটো বহাই দিব, আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰটো বহাই দি আপোনালোকে জমা দিব লাগিব। নহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ অৰুণোদয় আঁচনিৰ টকাখিনি নাপাবও পাৰে আৰু এই অৰুণোদয় আঁচনি ৰিজেক্ট হ'ব পাৰে আৰু অৰুণোদয় আঁচনি আপোনাৰ নামটো ৰিজেক্ট লিষ্টত পৰিব পাৰে। সেইবাবে আপোনালোকক কৈছোঁ যে আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে বেংকত গৈ KYC ফৰ্মটো জমা দি আহক। বহুতে মহিলাই 2-3 তাৰিখত দিছে KYC ফৰ্ম, সিহঁতৰ একাউণ্টত টকা লগে লগে সোমাই গৈছে। তো আপোনালোকক এইটোৱে কৈছোঁ যে আপোনালোকে যিসকলে আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই সোনকালে বেংকত গৈ লিংকটো কৰি লওক, নহ'লে আপোনালোকৰ একাউণ্টত টকা নোসোমাব। ইতিমধ্যে বহুতো মহিলাই কৰিছে আৰু টকাও সোমাইছে। আৰু আপোনালোকক আৰু এটা কথা কৈছোঁ, ৰেচন কাৰ্ড নথকা মহিলাসকলে অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তথাপিও এপ্লাই কৰিছে, আপোনালোকৰ ৰিজেক্টেডে এইটো দেখুৱাব, অৰ্থাৎ ৰিজেক্ট হ'ব। ৰেচন কাৰ্ড লাগিবই অৰুণোদয় আঁচনিৰ ধনৰাশি পাবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড নাম্বাৰটো লাগিবই।
বহুতে কনফিউজন হৈ আছিলে যে মোৰ লিংক কৰিছিলোঁ কিন্তু এতিয়ালৈকেও টকা পোৱা নাই আপোনালোকে লিংকটো কিমান দিন আগত কৰিছিলে এইটো আপোনালোকে চাব যে যদি 3-4 মাহ আগত কৰিছিলে এইটো নহ'ব আপোনালোকে লিংক যদি কৰা নাই এতিয়া সোনকালে কৰক অৰ্থাৎ আজি গৈ যদি আপোনালোকৰ আজি সময় আছে আজি গৈ বেংকত গৈ লিংকটো কৰি লওক আৰু যদি জুলাই মাহত লিংক কৰিছিলে তেন্তে কৰিব নালাগে যদি জুলাই মাহত লিংক কৰা আছিলে তেন্তে কেইটামান দিন ওয়েট কৰক আপোনালোকে 10 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধনৰাশি সোমাই যাব কিছুমান প্ৰবলেম দেখুৱায় যে দিছপুৰৰ পৰা যেতিয়া অৰুণোদয় আঁচনিৰ ধনৰাশি পঠিয়াই দিয়ে তেতিয়া বেংকত আপোনালোকে একাউণ্টত সোমাবলৈ সময় লাগে কিছুমান টেকনিক্যাল প্ৰবলেম লাগে আপোনালোকে আধাৰ কাৰ্ডৰ লিংক আপোনালোকে একাউণ্টৰ নাম্বাৰৰ লগত সোনকালে লিংকটো কৰি লওক নহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাব তো আজি এইখিনি ভিডিঅ' আছিলে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ